ভোগালী বুলি ক'লে জা জলপান পিঠা পনাৰ কথা আচলতে মনলৈ আহে আৰু এই জা জলপান পিঠা পনাত ব্যৱহৃত হয় গুড় আৰু এই গুড় অতিকৈ প্ৰয়োজন হয় সেইবাবে এতিয়া তেওঁলোকে গুড় প্ৰস্তুত কৰাত ব্যস্ত হৈ আছে আমি সহযোগীৰ সৈতে আমি দেখুৱাই আছোঁ সম্পূৰ্ণ এই ফেলাই তেনেদৰে আচলতে গুড় প্ৰস্তুত কৰি আছে আৰু এই যি চেঁচামুখৰ খেতিয়কসকল আচলতে এই ভোগালী বিহু অহাৰ লগে লগে তেওঁলোকৰ ব্যস্ততাৰ অন্ত নাইকিয়া হয় এনেধৰণে আচলতে এতিয়া ভোগালী বিহুক আদৰিবৰ বাবে সকলো ব্যস্ত হৈ পৰাৰ লগতে যিসকল কুঁহিয়াৰ খেতিয়ক আছে আৰু এই কুঁহিয়াৰ খেতিয়কসকলক এনেধৰণে আচলতে ব্যস্ত হৈ থকা দেখা গৈছে আমি সম্পূৰ্ণ পৰিৱেশটো দেখুৱাই আছোঁ এনেধৰণে নুমলীগড় কাষৰীয়া মৰঙী মৌজাৰ চেঁচামুখত কুঁহিয়াৰ খেতিয়কসকল এতিয়া ভোগালী বিহুৰ বাবে তেওঁলোকে ব্যস্ততাৰ অন্ত নাইকিয়া হৈছে আমি পৰিৱেশ দেখুৱাই থাকিম সমান্তৰালভাৱে আমি কথা পাতিব বিচাৰিম এজন কৃষকৰ সৈতে কি ক'বা মাঘৰ বিহুৰ কাৰণে গুড় প্ৰস্তুত কৰি থকা হৈছে কিমানমান গুড় ব্যৱহাৰ কৰিছে এইবাৰ 10-15 কুইণ্টেল হৈছে এতিয়া বৰ্তমান অলপ বিকাও হ'ল কোন বজাৰত বিকা আমাৰ সপ্তাহিক বজাৰ দৈগুং বজাৰ কিমান দামত গুড় 80 টকা 90 টকা কেজি আমাৰ লোকেলটো দৈগুং বজাৰ বাদে অন্য বজাৰত ক'ত বহা নেকি আমাৰ ঘৰতে বেছি বিক্ৰী হয় মানে হয়তো মানে কুঁহিয়াৰ পেৰি থকা মানুহে দেখে সেইকাৰণে ঘৰতে বেছি বিক্ৰী হৈ যায়